উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘনেৰে উচ্ছেদ চলাই এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে হিমন্ত চৰকাৰ। ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘন কৰি উচ্ছেদ চলাইছিল অসম চৰকাৰে। ন্যায়ালয়ৰ নিৰ্দেশ উলংঘনৰ সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। উচ্ছেদৰ আগতে ন্যায়ালয়ৰ অনুমতি লোৱা নাছিল প্ৰশাসনে। খালী কৰিবলৈ উচ্ছেদিত লোকক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ। ৰাজ্যৰ চৰকাৰ তথা প্ৰশাসনলৈ জাননী প্ৰেৰণ সৰ্বোচ্চ ন্যায়ালয়ৰ। অসম চৰকাৰৰ মুখ্য সচিবৰ লগতে জিলা প্ৰশাসনলৈ প্ৰেৰণ জাননী। উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা উলংঘা কৰি উচ্ছেদ চলাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা প্ৰশাসন। ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদৰ নামত ন্যায়ালয়ৰ নীতি নিয়ম আৰু নিৰ্দেশনা ভৰিৰে মোহাৰি পেলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে। আদালতৰ নিৰ্দেশনা উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ কৰিছিল। বিশেষকৈ গোৱালপাৰাৰ হাছিলা বিল আৰু পাইকানত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উঠিছিল। এই সন্দৰ্ভত আইনী জাননীও প্ৰেৰণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ সময়ত অসম চৰকাৰৰ তথা স্থানীয় প্ৰশাসনে আদালতৰ নিৰ্দেশনা উলংঘা কৰা সন্দৰ্ভত ৰাজ্য প্ৰশাসনলৈ জাননী প্ৰেৰণ কৰিছে। অসম চৰকাৰৰ মুখ্য সচিবৰ লগতে গোৱালপাৰাৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজচক্ৰ বিষয়া আৰু গোৱালপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ প্ৰেৰণ কৰা হৈছে এই আইনী জাননী। উল্লেখ্য যে একাংশ সংখ্যালঘু লোকে বেদখল কৰাৰ অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গোৱালপাৰাৰ হাছিলা বিল আৰু পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাইছিল। এই উচ্ছেদৰ সময়ত অসম চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰাৰ গুৰুতৰ অভিযোগ তুলি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰাজ্যিক জমিয়ত উলেমাৰ লগতে একাংশ উচ্ছেদিত। তেওঁলোকে সৰ্বোচ্চ ন্যায়ালয়ক দৃষ্টিগোচৰ কৰে যে 295/2022 নম্বৰ গোচৰটোৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে বাসগৃহ আদি ভঙাৰ ক্ষেত্ৰত কেতবোৰ গাইডলাইন তথা নিৰ্দেশনা জাৰি কৰিছিল। উক্ত গাইডলাইন অনুসৰি আদালতৰ অনুমতি অবিহনে দেশৰ কোনো স্থানতে প্ৰশাসনে উচ্ছেদৰ নামত বাসগৃহ আদি ধ্বংস কৰিব নোৱাৰে। কিন্তু হাছিলা বিল আৰু পাইকানৰ উচ্ছেদৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে আদালতৰ কোনো অনুমতি লোৱা নাছিল। ইমানেই নহয়, উচ্ছেদিত লোকক অগ্ৰিম জাননী আৰু ঘৰ খালী কৰিবলৈ পৰ্যাপ্ত সময় দিয়া নাছিল প্ৰশাসনে। ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি বুলডাজাৰেৰে উচ্ছেদিত লোকৰ ঘৰ বাৰী সা সম্পত্তি ধ্বংস কৰিছিল। ইয়াৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল একাংশ উচ্ছেদিত আৰু ৰাজ্যিক জমিয়ত উলেমাই। এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰৰ প্ৰশাসনলৈ আইনী জাননী প্ৰেৰণ কৰে। সংশ্লিষ্ট সকলো পক্ষলৈ জাননী জাৰি কৰি কিয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি তথা কিহৰ ভিত্তিত চৰকাৰে হাছিলা বিলত উচ্ছেদ অভিযান চলালে তাৰ উত্তৰ দিবলৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাই প্ৰমাণ কৰিছে যে ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদৰ বেলিকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আইনী নিৰ্দেশনা উলংঘা কৰি আহিছে। খিলঞ্জীয়া লোকৰ ভোট আৰু সহমৰ্মিতা লাভৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি ধৰ্মীয় সংখ্যালঘু লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই থকা বুলি এতিয়া চৰ্চা লাভ কৰিছে।